কি সঁচা, অতি সঁচা, মনত পৰিছে সেই ধৈৰ্য দিবৰ, পাহৰিছো আপোন ভৱিষ্যত, সাৱধান কৰি দিছে আকাশীবাণীয়ে, সোঁৱৰাই দিছে মোৰ কৰ্তব্য নিজৰ, চানু ঘূৰোৱা বিজুলী বেগে তীক্ষ্ণ তৰোৱাল, আনন্দ উৎমত প্ৰজা পলাওক লৰি, মৃত্যু মোৰ কোনো নাই, শত্ৰু সকলো বধ কৰা যাকে যতে পোৱা, বলিয়া দতাল হাতী তুৰন্তে আনি বেৰি দিয়া জোৰে জোৰে প্ৰজাসাগৰত, আনন্দৰ উৎসৱ আজি হওক ধ্বংসৰ ধুমুহা। নালাগে ৰাজত্ব মোক, নালাগে জ্যেষ্ঠতা, হতুৱাই খাই জীৱনৰ শ্ৰেষ্ঠ পদ মোৰ, হওক পাণ্ডৱ মোৰ নিজ সহোদৰ, হওক কুন্তি মোৰ নিজ মাতৃ, তথাপি বিফল নহব প্ৰিয়ে, যৌৱনৰ পণ সখা মোৰ ভাতা মোৰ, মাথো দুৰ্যোধন। ফুচফুচীয়া পাতে হাঁহে, মই একো ধৰিব পৰা নাই। তাৰপাছত আৰু গোটেইখিনিয়ে কৈছে নহয় এইটো বৰ ভাল কথা হ'ব। ছাৰহঁতেও ক'লে এটা কথা হ'ল, বাইদেৱে ক'লে তেতিয়াহ'লে আশীৰ্বাদ এভাগে দিয়ক আৰু, তেনেকৈ আৰু মই বুজি পালোঁৱেই আৰু। তাৰপৰা মানে এই জয়মতীৰ লগত মোক দিলে আশীৰ্বাদ, নহয় তেওঁলোকৰ মানে বিবাহ মানে হ'ব লাগে বুলি দুয়োৰ মাজত, হয় নহয়। তাৰপাছত হোৱাৰ লগে লগে আৰু কি হ'ব এতিয়া, ভালেই লাগিছে, মোৰো বেয়া লগা নাই, তেতিয়ালৈকে ময়ো এংগেজ হোৱা নাছিলোঁ। তাৰপাছতে গ'ল কথা গুচিলে আৰু তাৰপাছত ৰিহাৰ্চেল কৰিবলৈ যেনিবা মাতে 3টা বা 4টাত, মোৰ আৰু সেইদিনাৰ পৰা অলপ ভাল লগা হ'ল জয়মতীক, তাতকৈ মই আগতেহে আহোঁ, অকণমান আগতে আহি পিনি ৰৈ থাকোঁ আৰু জয়মতীৰ লগত কিজানি এষাৰ পাতিবলৈকে পাওঁ। তেতিয়ালৈকে পাতিবলৈকে পোৱা নাই নহয়, নাটকহে কৰোঁ। তেতিয়া তেওঁ মোক চিনি নাপায়, ময়ো তেওঁক চিনি নাপাওঁ কোনে লৈছে, তেনেকুৱা। তাৰপাছৰ পৰা মই তাৰপৰা আহি তেওঁ আহে আৰু মই বাট চাই থাকোঁ আহিব, মই আগত যাওঁ, মই গৈ ৰৈ থাকোঁগৈ। তাৰপাছত তেওঁ আহে আৰু তেনেকৈ। নমস্কাৰ। আছাম লাইভ 7ৰ আলাপৰ মজিয়াত মই লক্ষীমা, আৰু আজি আপোনালোকৰ সৈতে চিনাকি কৰি দিবৰ বাবে আমন্ত্ৰণ কৰি আনিছোঁ টকৌবাৰী ছটাইজান মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অমৃত গগৈ ডাঙৰীয়া। অমৃত গগৈ ডাঙৰীয়া আজি আমাৰ মাজত উপস্থিত আছে। আহক তেখেতৰ সৈতে চিনাকি হওঁ, কিছু কথা পাতোঁ। অমৃত দা নমস্কাৰ। নমস্কাৰ। আপোনাক আমাৰ মাজলৈ স্বাগতম জনাইছোঁ। মোৰ ফালৰ পৰাও আছাম লাইভ 7লৈ সমূহ কৰ্মকৰ্তালৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমি আজি আপোনাৰ লগত কথা পাতিম। আপুনি যিহেতু সংগীতৰ সৈতেও জড়িত, ভাওনা সংস্কৃতিৰ সৈতেও জড়িত, ভাওনাৰ কথাও পাতিম, শিক্ষকতাৰ কথাও পাতিম। প্ৰথমে আপোনাৰ পৰা শিক্ষকতাৰ জীৱনৰ কিছু কথা জানি লওঁ। আমি শিক্ষকতাৰ জীৱনে আপোনাৰ আজি আমি অনুষ্ঠানটো আৰম্ভ কৰোঁ। মোৰ শিক্ষকতা 1979ত আমি এখন স্কুল খুলি লৈছিলোঁ। জামুগুৰিৰ ওচৰৰ 5খনমান গাঁও আমি একেলগ হৈ এখন স্কুল যে লাগে সেই কথাটো চিন্তা কৰি স্কুলখন আমি আৰম্ভ কৰিছিলোঁ। সেই গাঁওকেইখন হৈছে চিৰিপুৰীয়া, খামুন, অভয়পুৰীয়া, বলমীয়া, খাটোৱাল। এই 3খন গাঁৱৰ ৰাইজ গোট খাই এটা সিদ্ধান্ত লোৱা হৈছিল যে তাত এখন স্কুল লাগে, আৰু তাৰ পাছত সকলোৱে তাততো শিক্ষক দিব লাগিব, সেই শিক্ষক কাক দিয়া হয় সেইটো লৈ সকলোৰ ভিতৰতে আলোচনা হৈছিল। সেই আলোচনা মৰ্মে তাত তেতিয়া 5জন শিক্ষক আছিল, আৰু সেই 5জনৰ ভিতৰত মোকো অন্তৰ্গত কৰি লৈছিল তেখেতলোকে। তেতিয়াৰ পৰা আমি 1979ত খুলিছিলোঁ, কিন্তু প্ৰভিন্সিয়েলাইজ হৈছিল 1985ত প্ৰভিন্সিয়েলাইজ হৈছিল। আৰু তেতিয়াৰ পৰা মই এতিয়া 24 চনৰ ছেপ্টেম্বৰ মাহৰ মই অৱসৰ লৈছোঁ। আপুনি যিখন বিদ্যালয়ত প্ৰথম চাকৰি কৰিছিলে সেইখন বিদ্যালয়ৰ পৰাই অৱসৰ গ্ৰহণ কৰিছে? মই আৰম্ভণিৰ পৰাই তাত আছোঁ, আৰু তেতিয়াৰ পৰাই মই তাতে অৱসৰ গ্ৰহণ কৰিছোঁ। আৰু স্কুলখন বনাওঁতেও আমাৰ বহু অৱদান আছে, বহুত কষ্ট আছে। তেতিয়া ঘৰবিলাক পকা নাই নহয়, ৰাইজৰ দানেৰে আমি স্কুলখন স্থাপন কৰিছিলোঁ। বাঁহৰ ঘৰ আছিল, তেনেধৰণে আমি আগবাঢ়ি গৈছিলোঁ। কিন্তু ষ্টুডেণ্টৰ ক্ষেত্ৰত সেই সময়ত অভাৱ নাছিল, বহুত ষ্টুডেণ্ট আহিছিল গোটেইখন গাঁৱৰ। প্ৰতি ক্লাছত তেতিয়া 40 ওপৰত আছিল। ME স্কুল আমাৰ, তেতিয়া 3টাহে ক্লাছ থাকে। সেই 3টা ক্লাছত ডাঙৰ এটা ঘৰ বনাই ৰাইজে সহযোগ কৰি, আৰু তাতে আমি শিক্ষকতা কৰি আজি এই 2024 চনৰ ছেপ্টেম্বৰত মই অৱসৰ লৈছোঁ। আপুনি যিহেতু ভাওনা আৰু নাটকৰ সৈতেও জড়িত, আমি এইখিনিতে আপোনাৰ পৰা ভাওনা বা নাটকৰ এটা সংলাপ বা বচন শুনি লওঁ। হয়,
মই শকুনি প্ৰতিশোধৰ কৰ্ণ পদ্মা চিনটোকে আৰম্ভ কৰিবলৈ লৈছোঁ। হয়। পদ্মা পদ্মা জীৱন ৰহস্য মোৰ শুনিবা অভাগী, কি কৈছে প্ৰিয়তম আপুনি ইমান চঞ্চল হৈছে কিয়? চঞ্চল নহয় পদ্মা, ধীৰ স্থিৰ আজি মই অচল অতল, জানা মই কোন? জানো আপুনি মোৰ স্বামী, আপুনি মোৰ গুৰু, আপুনি মোৰ দেৱৰো দেৱতা। আৰু কি জানা? জানিবৰ নাই প্ৰয়োজন, শুনা সুতপুত্ৰ মই জানো। নাজানা পদ্মা, সুতপুত্ৰ মই আছিলো এদিন, আজি হলো কুন্তীৰ পুত্ৰ মই জ্যেষ্ঠ পাণ্ডৱ। উপহাস নকৰিব প্ৰভু, উপহাস নোহে পদ্মা, মাতাহি নিজ মুখে যমুনাৰ তীৰত, কৈ গল আজিৰ প্ৰভাতত ৰাধাৰ নন্দন তুমি নহয় নহয়, জ্যেষ্ঠ পুত্ৰ তুমি মোৰ প্ৰথম তনয়। দয়াময় তোমাৰ অনন্ত লীলা অপাৰ কৰোণা, কৰোণা নহয় পদ্মা ই যে প্ৰতাৰণা, নহলেনো ব্যৰ্থ কৰি জীৱনৰ সোণালী গৰিমা, হীৰ পাতি লৈ লৈ ঋষিৰ অভিশাপ, অন্তিমৰ যৱনিকা পৰাৰ আগতেই জানিলো হেতেন যদি মাতৃ মোৰ কুন্তি বুলি। স্বাৰ্থপৰ সমগ্ৰ পৃথিৱীৰ স্বাৰ্থৰ আকৰ, শুনা পদ্মা কলংক কালিমা হানি শৈশৱৰে পৰা, সহিলো যাতনা কত অপমান, কতা তেতিয়াতো জননীৰ নেকান্দিলে প্ৰাণ, নিজ বুলি হীন বুলি সুতক নকৰো বুলি বৰমাল্য দান, কৰিছিলি কত অপমান, কতা তেতিয়াতো জননীৰ নেকান্দিলে প্ৰাণ, দ্ৰৌপদীৰ স্বয়ম্বৰ দিনা দ্ৰৌপদ বালাই, নিজ বুলি হীন বুলি সুতক নকৰো বুলি বৰমাল্য দান, কৰিছিলি কত অপমান, কতা তেতিয়াওতো জননীৰ নেকান্দিলে প্ৰাণ। কিন্তু আজি অতীতৰ নিকৰুণ নিদাৰুণ কথা নকব, নুশুনাব প্ৰভু, গোপনে আছিল কিয় আজি আপোনাৰ জীৱন ৰহস্য? ৰহস্যৰ বাবে পদ্মা জীৱন ৰহস্য মোৰ গোপনে আছিল। কি ৰহস্য আছিল? কুমাৰী আছিল মোৰ জননী যেতিয়া, আদিত্য তেজত দেখা পালে তেতিয়াই কৰ্ণক তোমাৰ, কলংকৰ চেকা ধুই নিকা কৰিবৰ উপায় আছিল মাথোন, নিসহায় নিদুখী শিশুক জ্ঞান কৰি মাটিৰ পুতৰা, অকাতৰে অম্লান বদনে নদীৰ গৰ্ভত বিসৰ্জন দিলে চেনেহী মাতৃয়ে কিয় নিদিব? নহলে যে নাথাকে সতী নাৰীৰ সতীত্ব মহিমা। ক্ষান্ত হোৱা পদ্মা, তথাপি জননী মোৰ আৰাধ্য জননী, এতিয়া কি কৰিব নালাগে ৰাজত্ব মোক নালাগে জ্যেষ্ঠতা, সুত আখ্যাই জীৱনৰ শ্ৰেষ্ঠ পদ মোৰ, হওক পাণ্ডৱ মোৰ নিজ সহোদৰ, হওক কুন্তি মোৰ নিজ মাতৃ, তথাপি বিফল নহব প্ৰিয়ে যৌৱনৰ পণ, সখা মোৰ ভাতা মোৰ মাথো দুৰ্যোধন। অতি সুন্দৰ, বহুত ভাল লাগিলে। আমি আকৌ আপোনাৰ পৰা বচন শুনিম। এইখিনিতে আমি পুনৰ আপোনাৰ শিক্ষকতাৰ জীৱনলৈ ঘূৰি যাবলৈ বিচাৰিছোঁ। আপোনালোকৰ দিনৰ যি শিক্ষা ব্যৱস্থা আৰু বৰ্তমানৰ যি শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাৰ মাজত কিবা পাৰ্থক্য আপোনাৰ পৰিলক্ষিত হৈছে নেকি? যদি হৈছে, কেনেকুৱা ধৰণৰ? আমাৰ দিনত আমি স্কুলবিলাক তেতিয়া 10 বজাত চলে টাইমটো, আৰু আমি 10 বজাত যাওঁ, আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল সকলোবিলাক সময়মতে আহে। ল'ৰা ছোৱালীবিলাক খুব মানে আগ্ৰহী শিক্ষাৰ ক্ষেত্ৰত, আৰু মাক দেউতাকবিলাকো খুব আগ্ৰহী আছিলে তেতিয়া দিনতো। খালি আমাৰ চব খেতিয়ক মানুহে, কিন্তু আহোঁতে অকণমান ল'ৰাবিলাক সিমান চাফ চিকুণ হৈ নাহে, পথাৰৰ পৰাই অহাগতে আহে, আৰু তেনেকৈও কিছুমান বোকা চোকা লাগিয়ে থাকে, তেনেকৈ আহে। হ'লেও আমাৰ শিক্ষকসকল কিন্তু খুব ৰেগুলাৰ আছিলে, একদম সময়মতে আহে। আৰু সেইটো কাৰণে তেতিয়া সময়ত আমাৰ ছাত্ৰ ছাত্ৰীও স্কুলবিলাকত বহুত আছিলে, আৰু তেতিয়া আমাৰ প্ৰাইভেট স্কুলবিলাক তেনেকৈ নাছিলে তেতিয়া। কিন্তু আজি এতিয়া স্কুল ঢেৰ হৈ গ'ল, বহুত স্কুল, যেনি স্কুল। কিন্তু আজিকালি শিক্ষা ব্যৱস্থাটো ভাল হৈছে, মানে শিক্ষকসকলক আজিকালি মানে ভাল চোকা মানে মেধাৱী ছাত্ৰসকলকহে শিক্ষকতা পদত নিযুক্তি কৰিছে, সেইটো খুব ভাল হৈছে। কিন্তু মই কিছুমান ঠাইত শিক্ষকসকলৰ এটা মানে বেয়া দিশে বুলি কোৱা নাই, দেখিবলৈ পাইছোঁ। কিটো মানে তেওঁলোকে সমাজৰ লগত টাচ নাথাকে আজিকালি শিক্ষকসকলৰ, বিশেষ সকলোৱে নহয়, কিন্তু আমাৰ দিনত আমি সমাজৰ সকলো কামতে আমাৰ শিক্ষকসকল তাত আমি উঠি পৰি লাগি থাকোঁ, আৰু স্কুলো চলাই থাকোঁ তেনেকৈ। কিন্তু আজিকালি স্কুলৰ শিক্ষকসকল স্কুললৈ যায়, ছাত্ৰ ছাত্ৰী পঢ়ুৱাই ঘৰলৈ গুচি আহে, কিন্তু তেনেধৰণে সমাজৰ কিছুমান কামত বৰ বিশেষ লাগি নাথাকে। সকলো নহয়, কিছুমান মানে মানুহক দেখোঁ, আৰু সেই সময়ত গৈ আৰু ঘৰলৈ অহাৰ পাছত আৰু সেইখিনিয়ে, আৰু তেনেকুৱাখিনিহে আজিকালি দেখা পোৱা যায়। কিন্তু হ'লেও চৰকাৰে মানে যিখিনি ছাত্ৰ ছাত্ৰীক চাকৰি দিছে,
কিন্তু ভাল ভাল চোকা চোকা ল'ৰা ছোৱালীক দিছে, সেইটো কিন্তু খুব ভাল হৈছে আজিকালি। আপুনি বিহু সংস্কৃতিৰ লগতো ওতঃপ্ৰোতভাৱে জড়িত। হয় হয়। পুৰণি বিহু এফাকি আমি আপোনাৰ পৰা শুনি লওঁ। বিহু আমি গাইছিলোঁ, আমি গোৱা বিহুবিলাক আজিৰ বিহুৰ লগত নিমিলে। তেতিয়া বিহুবিলাকো বেলেগ আৰু এতিয়া বিহুবিলাকো বেলেগ। বাৰু মই গাবলৈ চেষ্টা কৰিছোঁ। বিহু আনন্দীয়া বিহু বিনন্দীয়া, বিহুৰে অমিয়া ঐ মাত, বিহু থাকে মানে বিহুকে বিনা বা, বিহু গলে বিনা বাকা। আহা আইদেউ আহা, নাচি নাচি নাচা আইদেউ নাচা, ঘূৰি ঘূৰি ৰাইজক জনোৱা সেৱাহে। প্ৰথমে ঈশ্বৰে সৃষ্টি সৰজিলে, প্ৰথমে ঈশ্বৰে সৃষ্টি সৰজিলে, তাৰ পাছত সজিলে জীৱহে। হে ৰাভনি নিৰলা, নিয়ৰতে তিতিলা, তোমাৰ আমাৰ কল্পনা লুইততে ডুবালা। লুইত কোনে ভেটিব, ভেটা ভাঙি আহিব, তোমাৰ আমাৰ যৌৱনবোৰ কোনে বান্ধি ৰাখিব। গিৰিপ গাৰা কৰি নাচি থাকা নাচনী, গিৰিপ গাৰা কৰি নাচি থাকা নাচনী, নাচনী ঐ তেহেনো দেখিবলৈ ভাল, লোককে দেখুৱাই কেতেৰা মাৰিবা নাচনী, লোককে দেখুৱাই কেতেৰা মাৰিবা মাজনী, মাজনী ঐ ভিতৰি নেৰিবা বেথা। ধন্যবাদ, বহুতেই ভাল লাগিছে। এইখিনিতে আপুনি যিহেতু বিহু আৰু ভাওনা দুয়োটা সংস্কৃতিৰ লগতে জড়িত, এটা কথা সুধিব বিচাৰিছোঁ যে পূৰ্বৰ যি মাদকতা বৰ্তমান বাণিজ্যিকীকৰণে এই মাদকতাৰ যি ভাওনা আৰু বিহুৰ স্বকীয় মাদকতাত অকণমান হ'লেও প্ৰভাৱ পেলাইছে বুলি আপুনি ভাবে নেকি বাৰু? প্ৰভাৱ পেলাইছে। আমাৰ দিনৰ বিহুবিলাক কৰিবলৈ যাওঁতে টকা পইচাৰ ক্ষেত্ৰত সিমান খৰচ নাছিল। ঢোল তাল এইবিলাক আমি লওঁতে খৰচৰ সীমাটো খুব কম আছিল। আৰু মই য'ত ডাঙৰ হৈছোঁ সেইখিনিতে আমাৰ ঢোল বনোৱা এখন গাঁও আছে, জামুকগুৰি বলমীয়া গাঁও বেতনী চুক। তাত বহুত ধুনীয়া ধুনীয়া ঢোল বনায় তাত ঢোল, আৰু তাৰ ল'ৰাবিলাকো চবেই ঢোল বজাব জানে, বহুত ধুনীয়াকৈ ঢোল বজাব জানে। আৰু তালৈ আমাৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহি তাৰ ঢোল নিবলৈ আহে, আৰু তাৰ চাৱনীবিলাক খুব ভাল। এতিয়াও তেওঁলোকে সেই ব্যৱসায়টো এৰি দিয়া নাই, খালি আগত যিমান আছিলে তাতকৈ এতিয়া কম মানুহে সেই ব্যৱসায়টো কৰে। গতিকে তেতিয়া আমি সেইকাৰণে কম খৰচতে বিহু হয় আৰু ভাল লাগে। তেতিয়া মানে আমি গোটেই ল'ৰা ছোৱালীবিলাকে ওলাই যাওঁ, ওলাই গৈ ধুনীয়াকৈ বিহু চিহু গাওঁ। কিন্তু এতিয়া বিহুটো অলপ কৰিবলৈ চিন্তা বিষয় হৈ আহিছে, মানে বহুত দাম হ'ল বস্তুবিলাকৰ। ঢোল এটা বনাবলৈ গ'লে বহুত টকা লাগে, হয় নহয়? তাৰপাছতে আৰু তেনেধৰণে গাঁও এখনত বিহু এযোৰ উলিওৱাটো অলপ জটিল আজিকালি। মানে তেনেকুৱা ল'ৰাবিলাকো আজিকালি দেখিছোঁ নাই, সিমান বিহুৱা ল'ৰাবিলাক আছে অ'ত ত'ত এটা দুটা, আৰু পঢ়াৰ ওপৰতে ব্যস্ত হৈ থাকে। সেইটো ভাল কথাই, পঢ়িবতো লাগিবই, তাৰ বাদেও সংস্কৃতিও কৰিব লাগে। আৰু সংস্কৃতি যদি নকৰোঁ, বিহু নকৰোঁ, নাটক নকৰোঁ, এইবিলাক নকৰিলে এনেই আমাৰ মানে মনবোৰ বেয়া হয়, ল'ৰা ছোৱালীবিলাক ভাল হয় এইবিলাক সংস্কৃতি কৰিলে। মানে সংস্কৃতিটো আমি কৰিবই লাগে, হয় নহয়? মানে তেতিয়া আজি এতিয়া যুৱ উচ্ছৃংখল যিবিলাক হৈছে চাবাচোন, সদায় মানে যিবিলাক ল'ৰাৰ অন্তৰত এই সংস্কৃতি নাই, ঈশ্বৰৰ চিন্তা নাই, প্ৰাৰ্থনা নাজানে, ভক্তিভাৱ নাই, সেই তেনেকুৱা ল'ৰা ছোৱালীবিলাকে যুৱ উচ্ছৃংখলত মানে নিমজ্জিত হয়। মানে সেইকাৰণে আজিকালি চাব লাগে ভালকৈ, মানে ল'ৰাবিলাক কেলেনো এনেকুৱা হৈছে, কি কথা, সেইবোৰ কাৰণে আমাৰ গাত বহুত দুখ আছে। মই এটা উদাহৰণ দিছোঁ। এটা ধৃতৰাষ্ট্ৰ ৰজা, তেওঁৰ পুত্ৰ দুৰ্যোধনটো কোনো অভাৱ নাছিল। তেওঁ ইমান বেয়া কাম কৰিছিল, তেওঁ যুদ্ধত ককাই ভাগ মাতি নিদিলে। গান্ধাৰীয়ে তেওঁক সুধিছে যে বোলে গোটেইখিনি যুদ্ধত মৰি শেষেই হ'ল, গতিকে এতিয়া দুৰ্যোধন তই আছ, গতিকে লৈ কৰচোন বাদ দে এইবিলাক আৰু সন্ধি কৰ।
তেতিয়া দুৰ্যোধনক মাতি আনি ক'লে তই সন্ধি কৰ আৰু যুদ্ধ কৰিব নালাগে মইহে জানিছোঁ পুত্ৰ হওক কি তেতিয়া দুৰ্যোধনে কি বুলি মাকে ক'লে যে তই সন্ধি কৰ সন্ধি বুলি ক'লে দুৰ্যোধনক খং উঠিলে কৌৰৱৰ সন্ধি মাতা পাণ্ডৱৰ হতে মাকে কৈছে কি ক্ষতি তেতিয়া দুৰ্যোধনে কৈছে এই ক্ষতিৰ কাৰণে যুদ্ধ আয়োজন মোৰ নাছিল জননী এই ক্ষতিৰ কাৰণে লক্ষ লক্ষ বীৰে যুদ্ধ প্ৰাণ ত্যাগ কৰা নাছিল মানে সেই কথাটো কৈছে মানে মোক কোৱাটো অলপ ভুল হৈছে লক্ষ লক্ষ বীৰে প্ৰাণৰ মমতা এৰি নাই কৰা প্ৰাণদাৰ উন্মাদৰ দ্বাৰে শুনা মাতা জন্ম মোৰ ক্ষত্ৰিয় কুলত বীৰময় চন্দ্ৰবংশী ৰাজৰাজেশ্বৰ প্ৰাণৰ ভয়ত আজি কা পুৰুষ হৈ পাণ্ডৱৰ চনত ৰণভিক্ষা নকৰোঁ হ'ব লগা আছে যি সোণৰ হস্তিনা মোৰ হৌক চাৰ খাৰ দিব লাগে যদি দিম মই ৰঙা ৰক্তগাৰ তাৰ বাক্যখিনি শুনক মাকে ইমান ধুনীয়া কথাটো ক'লে আৰু সি কি ক'লে এই ঘৰৰ ককাই ভাইৰ মাজত এইবোৰ যুদ্ধ সেইকাৰণে সৰুৰে পৰাই যদি শিক্ষাটো ভাল দিলেহেঁতেন তেতিয়াতো সেইখিনি হ'বলৈ নাপালেহেঁতেন হয় নহয় আমি সেইকাৰণে সৰুৰে পৰাই ল'ৰা ছোৱালীক ভাল শিক্ষা দিব লাগিব আমি মাক বাপেকবিলাকৰ গাত আমাৰ বহুত দুখ আছে আমাৰ আইসকলক বিশেষকৈ মই ক'ব খুজিছোঁ যে সৰুতেই তেওঁলোকক ভাল শিক্ষা দিয়ক ঘৰখনতেই হয় নহয় মোবাইলটো দি কেঁচুৱাক শুৱাই থকাতকৈ মানে তেওঁলোকে বৰগীত গাওক দিহানাম গাওক আইনাম গাওক প্ৰাৰ্থনা গাওক এইবিলাক শুনক সৰুৰে পৰা ৰামায়ণ মহাভাৰত কিবা কিবি পুৰাণ এইবিলাকৰ সাধু শুনক তেতিয়া ল'ৰা ছোৱালীবিলাক ভাল হ'ব অন্তৰত ভগৱন্তৰ কথা শিকাওক তেতিয়া ভাল হ'ব এই তেনেকুৱাখিনি কৰিলে অলপ ভাল হয় মই সেইটোকে বুলি ভাবিছোঁ দাদা আপোনালোকৰ দিনৰ যিখিনি শৈশৱৰ ধেমালি আমাৰ দৰ্শকসকলক কিছু ক'ব নেকি আমি সৰুতে কৰা ধেমালিবিলাক আজিকালি ল'ৰাই নকৰে আমি সৰুতে আমাৰ ডাঙৰ পথাৰহে আছে ফিল্ড নাই তেনেকুৱা আমাৰ ওচৰত আছে কিছু কিছু ঠাইত বহুত ঠাইতে ফিল্ড নাই তেতিয়া ধান কটা হয় ধান কটাৰ পাছত আমি নৰা থাকে সেই নৰাবিলাকৰ আমি আকৌ তেতিয়া পেঁপা বজাইছিলোঁ আজিকালি ল'ৰাই দেখিছে নাই জানো পেঁপা বজাওঁ বৰ সুন্দৰ বাৰ্তা দিয়ে হা আৰু লখিমী আনো আৰু লখিমী যিদিনা ধান খেতি শেষ হয় লখিমী মূৰত লৈ আহিলে নামাতে আকৌ মাত বোল নকয় মনে মনে আহে আমি জোকাই খুব ভাল পাওঁ তেতিয়া এই লখিমী আনে আৰু নৰাই তেতিয়া ঘৰবিলাক চায় তেতিয়া মানুহবিলাকৰ অৱস্থাটো সিমান ভাল নাছিলে আৰু নৰাই ঘৰ চাই ঘৰটো বৰ ধুনীয়া দেখে আৰু সেই নৰাই কাটি ফিল্ড উলিওৱা হয় আৰু সেই ফিল্ডবিলাকত আমি তেতিয়া কি কৰোঁ এই বল খেলোঁ ফুটবল খেলোঁ ভলীবল খেলোঁ এইবিলাক খেলি আনন্দত আমাৰ সীমা নাই আৰু গাঁওবিলাক ওচৰৰ গাঁও আছে ইখন গাঁৱৰ লগত ইখন গাঁও ফুটবল খেলৰ মেচ দিয়া বুলি কয় তাৰমানে জইন কৰে আৰু খেলোঁ সিখন গাঁৱৰ লগত ইখনৰ খেল হয় তেনেকৈ জিকা হৰা হয় এই খেলবিলাক আমি খেলোঁ আৰু পথাৰলৈ মানে স্কুলৰ পৰা গৈ আৰু ৰৈ নাথাকোঁ বলটো লৈ পিনি পথাৰলৈ যাওঁ পথাৰত গৈ আমি উকিয়াওঁ উকিও আকৌ আজিকালি ল'ৰাই উকিয়াব নাজানে আমি উকিওৱাটো বৰ বেলেগ আছিলে তেতিয়া আজিকালি ল'ৰাই এতিয়া ভালকৈ উকি এটা মাক বুলি ক'লে মাৰিব নাজানে কিন্তু এতিয়া মই ইয়াত উকি মৰা বাৰু হেৰি নাই পৰিৱেশ নাই কিন্তু আমি যি ধৰণে উকিয়াইছিলোঁ এতিয়া ল'ৰাই নোৱাৰে উকি এটা মৰাৰ লগে লগে গম পাই যায় উকি মাৰিলে আমাৰ বল আহি গ'ল আৰু তাৰপৰা ইফালৰ পৰা ইটোৱে উকিয়াব আহিলে ইফালে উকিয়াব গোটেই আৰু গোট খালোঁহি আৰু খাই একদম বল খেলি ফূৰ্তি কৰোঁ তেতিয়া বৰ আনন্দ লাগে তেতিয়া বল খেলাৰ কথা কওঁতে মনলৈ আহিছে আপুনি খেলৰ লগতো জড়িত খেলৰ লগত জড়িত একদম সৰুৰ পৰা খেলিছিলোঁ ইখন গাঁৱৰ সিখন গাঁও কেতিয়াবা নগ'লে মোক মাতি নিয়েহি দাদা আহক মই বোলো মোৰ এতিয়া দিগদাৰ হৈছে নহয় ঘৰত আকৌ এই মানে মাহঁতে দেউতাহঁতে মানে পঢ়িবলৈ কৈ থাকে তাৰপাছত এতিয়া যাবও নোৱাৰোঁ ফটকৈ তথাপিতো মানে তেওঁলোক ইফাল সিফাল হ'লে পুটুককৈ ল'ম আৰু তেতিয়া ল'ৰা ৰৈয়ে থাকে নহয় আঁতৰি ফুটবল খেলোঁ তেতিয়া তাৰ ভলীবল খেলিছিলোঁ মই দেওৰজাত পঢ়িছিলোঁ হাইস্কুল তেতিয়া দেওৰজাত এখন বৰ ডাঙৰ টীম এটা আছিলে দেওৰজাত তাৰমানে ভলীবলৰ ভাল খেলে আমি তেওঁলোকৰ পৰা অনুপ্ৰেৰণা পাইছিলোঁ তাৰপাছত আমি তাত খেলোঁ আৰু দেওৰজাত হাইস্কুলখন ফ্ৰণ্ট চাইডৰ পৰা যিমান ধুনীয়া বেক চাইডৰ পৰা সিমান ধুনীয়া পাছফালেও এখন ফিল্ড আছে লাগি আমি তাত তেতিয়া খুব ভলীবল খেলোঁ সেইকাৰণে সেই তাতেই নহয় আৰু বেলেগ বেলেগ জেগাতো ফুটবল খেলিছিলোঁগৈ গৰিসাগৰ ফিল্ডত খেলিছিলোঁ দেওৰজা ফিল্ডখন আকৌ ইয়াত দূৰত আছিলেগৈ তাত খেলিছিলোঁ চাইং ফিল্ড আছে তাত খেলিছিলোঁগৈ তেনেকৈ আমি ডাঙৰ ডাঙৰ ফিল্ডতো আমি বল খেলিছিলোঁগৈ আপুনি যিহেতু ৰাসৰ লগতো জড়িত কি ক'ব ৰাসৰ লগত জড়িত মই আপুনি কংস ভাওটো বেছিকৈ লৈছিল নেকি লৈছিলোঁ কংস বুলি ক'লে এতিয়াও গাটো কিবাখনেই লাগি আহে আৰু এই আমাৰ মানে একেবাৰে ওচৰতে ৰাস পাতে ফুলপানী চিগা এই অঞ্চলৰ আটাইতকৈ পুৰণি ঠাই হৈছে ফুলপানী চিগা তাতে প্ৰথম ৰাস তাৰ পাছত সাফলডিঙলৈ গ'ল তাৰ পাছত চাৰিঙল গ'ল তেনেকৈ ৰাসবিলাক পাতে মই কিন্তু ফুলপানী চিগাটো ৰাসত কংস গালোঁ সাফলডিঙতো গালোঁ ৰঘুতলত গালোঁ আৰু অন্যান্য কিছুমান ঠাইত মই কংস গাইছোঁ কংস মানে এতিয়া কি হ'ল আমাৰ আজিকালি ৰাসখন পতাৰ লগে লগে আমাৰ ডেকা ল'ৰা চামে ৰাসত গৈ কংস চায় ফুলপানী চিগাত যদি চালে অকণমান চাই আকৌ যায় সাফলডিং চাৰিং তেনেকৈ ঘূৰি ফুৰে কিন্তু চাব লাগে কি আজিকালি
মানে ৰাসত কৃষ্ণ লীলাখিনি চাব লাগে আচল মুখ্য চৰিত্ৰ কংস বুলি ভাবিয়ে লয় কৃষ্ণ বুলি নাভাবে হা গৈ পিনি এতিয়া কৃষ্ণৰ লীলাটো কিমান ধুনীয়া হা কৃষ্ণ জন্ম হওঁতে এইটো কিমান ধুনীয়া মানে এই যেতিয়া এটা গীত এটা আছে না আজি ৰাতি হিলা বৰশিলে নুশুনি প্ৰজাৰ মাত পালি পোহৰীয়া হবে নিদ্ৰা গ'লে উপজিলে জগন্নাথ কিমান ধুনীয়া আকৌ কেঁচুৱাক বসুদেৱে লৈ গৈ সলাই আনিলেগৈ তাৰপাছত তাত উৎসৱ পাতিছে নন্দঘৰত আহা সখী আহা আজি নন্দৰ গৃহে যাওঁ যশোদাৰ পুত্ৰ হৈছে নয়ন ভৰি চাওঁ এইবিলাক কিমান ধুনীয়া ধুনীয়া গীত চাব লাগে কৃষ্ণৰ যিখিনি লীলা কেনেকৈ গাখীৰ চুৰ কৰে মাখন চুৰ কৰে হয় নহয় বাৰু বা যশোদাক কেনেকৈ আমনি কৰে গোপীসকলত সেইখিনি নাই পোনে কংসলৈ গুচি যায় কংস বুলি ক'লে আৰু চবৰে আৰু তোৰণি নাই আৰু কংসৰ বচন থাকি যদি আমাক শুনাই দৰ্শকসকলেও ভাল পাব নিশ্চয় দিন হৈছে আৰু এতিয়া নোগোৱা হ'লো নহয় তথাপিতো ভুলো হ'ব পাৰে তথাপি গাই দিওঁ বাৰু যেতিয়া কংসই মানে বসুদেৱ দৈৱকীক বিয়া পাতি আগবঢ়াবলৈ গৈছিলে যাওঁতে নিজে কংসই বাঘ জৰি ধৰি গৈ আছে গৈ থাকোঁতে বাটত হ'ল আকাশীবাণীত কৈছে শুন কংস যি দৈৱকীৰ বিয়া পাতি আপোন পাহৰা হৈছ সেই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তুগি হল্যাক্ৰমে মৰণৰ দিনটোৰ দুৰন্ত সুৰ চমু চাপি আহে দিনে দিনে তাৰেই আজি অপূৰ্ব সূচনা তেতিয়া কংসই কৈছে ইফালে ইফালে চালে ক'ৰ পৰা আহিছে এই কি সঁচা অতি সঁচা মনত পৰিছে সেই ধৈৰ্যদীপৰ পাহৰিছো আপোন ভৱিষ্যত সাৱধান কৰি দিছে আকাশীবাণীয়ে সোঁৱৰাই দিছে মোৰ কৰ্তব্য নিজৰ চানু ঘূৰুৱা বিজুলী বেগে তীক্ষ্ণ তৰোৱাল আনন্দ উৎমত প্ৰজা পলাওক লৰি মৃত্যু মোৰ কোনো নাই শত্ৰু সকলো বধ কৰা যাকে যতে পোৱা বলিয়া দতাল হাতী তুৰন্তে আনি বেলি দিয়া জোৰে জোৰে প্ৰজাসাগৰত আনন্দৰ উৎসৱ আজি হওক ধ্বংসৰ ধুমুহা এতিয়াও ইমান সুন্দৰকে কৈছে এতিয়াও আপুনি সুবিধা পালে আকৌ কংস কৰিবলৈ মন আছে নাই কংস গাব পাৰিম খালি স্বাস্থ্যটোৱে নকয় চেহেৰাটো মই আইনাখন চাই দিলে ভাল নালাগিব নহয় সেইকাৰণে আগবাঢ়ি নাযাওঁ কংস গাবলৈ ধুনীয়া হৈ আছে এতিয়াও আকৌ কৈছে আপুনি বোলে চেহেৰাটো বেয়া হৈছে বাৰু যি কি নহওক আপোনাৰ জীৱনত কিবা পাহৰিব নোৱাৰা অভিজ্ঞতা বা এনেকুৱা ধৰণৰ ঘটনা আছে নি স্মৰণীয় ঘটনা যিটো আপুনি মনত পৰি থাকে আপোনাৰ তেনেকুৱা ঘটনা এটা আছে অৱশ্যে এতিয়া ক'বলৈকে দিগদাৰ হৈছে তথাপিতো এতিয়া তুমি সুধিলা ক'ব লাগিব আৰু এইটো মই মানে তেতিয়া 87ৰ কথা দেই 87ত জাজি জামুগুৰিত জয়া উৎসৱ পাতিছিলে মানে বহুত ডাঙৰকৈ পাতিছিলে আঞ্চলিক ভিত্তিত আৰু শিক্ষকসকলে কলেজৰ শিক্ষকসকলে আগভাগ লৈ ডাঙৰকৈ পাতিছিলে ফিল্ডত ডাঙৰ উৎসৱ হৈছিলে আৰু তেতিয়া মানে সেই উৎসৱত পাৰ্ট বিতৰণ কৰিছে আৰু তাৰপাছত সকলোকে কি পাৰ্ট দিছে আৰু যিখিনি পাৰ্ট আছে গদাপাণি পাৰ্টটোৰ কাৰণে মোৰ কথা ভাবিলে তাৰপৰা মোৰ বুলিলে গ'ল আৰু মই মানে প্ৰথম দিনা গাম বুলি নক'লোঁ আৰু তাৰপাছতে ডাঙৰকৈ পাতিছে কিজানি আকৌ নোৱাৰিমেই নি আকৌ এনেকৈ তাৰপাছত আকৌ এদিন ক'লে খবৰ দিলে বোলে আহকচোন তাৰপৰা শিক্ষকসকলে কৈছে যেতিয়া আহিলোঁ আৰু আহি পাৰ্টটো ল'লোঁ আৰু তাৰপাছত কোনে কি লৈছে এতিয়াতো মই চিনি নাপাওঁ তাৰপৰা মানুহখিনিক দেখিছোঁ আৰু তাৰপাছত মই সুধিছোঁ জয়মতী কোনে লৈছে জয়মতী তেতিয়ালৈকে অহা নাই আৰু মই জয়মতী চাই আছোঁ কোনে লৈছে মোৰ লগত পাৰ্টটো তেতিয়ালৈকে জয়মতী অহা নাই তাৰপাছত জয়মতী আহিলে আৰু পালেহি তাৰপাছত ৰিহাৰ্চেল হ'ল আৰু তেনেকৈ ৰিহাৰ্চেল কৰি আছোঁ ইদিনা কৰোঁ সিদিনা কৰোঁ যথেষ্ট ৰিহাৰ্চেল কৰা হৈছে দেই নাটকখন ভাল হ'ব লাগিব নহয় সকলো ভাল ভাল মানুহে হেৰি কৰিছে এতিয়া চিত্ৰলতা বাইদেৱে লৈছিলে হৰেণ বৰুৱা প্ৰফেচাৰ ছাৰে লৈছিলে তাৰপাছত তেখেতৰ পৰিবাৰেও লৈছিলে শিক্ষক বহুতকেইজনে লৈছিলে দেই মই এতিয়া পাহৰিলোঁ বহুত দিনৰ কথা 87ৰ কথা তাৰপাছতে ৰিহাৰ্চেলৰ মাজতে এদিনাখন এই লক্ষ্মী বাইদেউ হৰেণ বৰুৱা ছাৰৰ পৰিবাৰে মানে জয়মতী আৰু গদাপাণিৰ কথাটো বেলেগ ধৰণে কৈ দিলে যে বোলে আমি বৰ ভাল দেখিছোঁ মিলিছে পাৰিলে বোলে তেওঁলোকৰ মাজত বোলে বিয়া বাৰু কথাটোকে চিন্তা কৰা হওক আৰু এনেকৈ তেতিয়া মই বিয়া পতা নাই মই তেতিয়া স্কুলত সোমাইছিলোঁ তেতিয়া মই স্কুলত সোমালোঁ স্কুলত সোমাই আছোঁ তেতিয়া তেওঁ পঢ়ি আছিলে ডিগ্ৰী পঢ়ি আছে
তাৰপাছতে এই ক'লে বোলে বৰ মিলিব এনেকৈ তাৰপৰা সিহঁতি ফুচফুচীয়া পাতে আৰু হাঁহে, মই একো ধৰিব পৰা নাই। তাৰপাছত আৰু গোটেইখিনিয়ে কৈছে নহয় এইটো বৰ ভাল কথা হ'ব। ছাৰহঁতেও ক'লে এটা কথা হ'ল, বাইদেৱে ক'লে তেতিয়াহ'লে আশীৰ্বাদ এভাগে দিয়ক আৰু তেনেকৈ আৰু মই বুজি পালোঁৱেই আৰু। তাৰপৰা মানে এই জয়মতীৰ লগত মোক দিলে আশীৰ্বাদ, নহয় তেওঁলোকৰ মানে বিবাহ মানে হ'ব লাগে বুলি দুয়ো মাজত, হয় নহয়। তাৰপাছত হোৱাৰ লগে লগে আৰু কি হ'ব এতিয়া, ভালেই লাগিছে, ময়ো বেয়া লগা নাই, তেতিয়ালৈকে ময়ো এংগেজ হোৱা নাছিলোঁ। তাৰপাছতে গ'ল কথা গুচিলে আৰু তাৰপাছত ৰিহাৰ্চেল কৰিবলৈ যেনিবা মাতে 3টা বা 4টাত। মোৰ আৰু সেইদিনাৰ পৰা অলপ ভাল লগা হ'ল জয়মতীক, তাতকৈ মই আগতেহে আহোঁ, অকণমান আগতে আহি পিনি ৰৈ থাকোঁ আৰু জয়মতীৰ লগত কিজানি এষাৰ পাতিবলৈকে পাওঁ। তেতিয়ালৈকে পাতিবলৈকে পোৱা নাই নহয়, নাটকহে কৰোঁ। তেতিয়া তেওঁ মোক চিনি নাপায়, ময়ো তেওঁক চিনি নাপাওঁ কোনে লৈছে, তেনেকুৱা। তাৰপাছৰ পৰা মই তাৰপৰা আহি তেওঁ আহে আৰু মই বাট চাই থাকোঁ আহিব, মই আগত যাওঁ, মই গৈ ৰৈ থাকোঁগৈ। তাৰপাছত তেওঁ আহে আৰু তেনেকৈ বেছি কথা পাতিবলৈ নাপাওঁ নাটকৰ লগত। আৰু গোটেই মানুহখিনি জনা বুজা মানুহ, তেওঁলোকে কথাখিনি ক'লেই চকুও দি থাকে। তাৰপাছত গৈ থৈ নাটক হৈ গ'ল। হৈ যোৱাৰ পাছত নাটক হৈ যোৱাৰ পাছত বেয়াহে লাগিছে আৰু, এতিয়া লগ ভাগ নাপাম নি আকৌ। তাৰপাছতে আকৌ 2 দিনমানৰ পাছতে তেওঁলোকৰ নিজৰ দদায়েকৰ ঘৰৰ ল'ৰাটোৰ কাৰণে এজনৰ লগত মোক লগ ধৰিলে যাবলৈ, বোলে এনেকুৱা কথাত যাওঁ। এতিয়া মইতো ভালেই পালোঁ আৰু সেইসকলত। তাৰপৰা গ'লোঁ আৰু গৈ তেওঁলোকৰ দদায়েকৰ ঘৰলৈ গ'লোঁ, কথা বতৰা পাতিলোঁ। পাতি মেলি থাকোঁতে এওঁ দেখিলে নহয়, দেখি পিনি জয়মতীয়ে দেখি আমাক মাতি আনিলে। মাতি আনি আৰু ঘৰ সোমালোহি। আৰু তেওঁলোকৰ ঘৰৰ পৰিৱেশটো ইমান ভাল লাগিলে, মানে মই পাহৰিব নোৱাৰোঁ। ফুলবোৰে একদম এনেকুৱা নদন বদন ফুল আছে, ধুনীয়া ঘৰখন। আৰু তেওঁলোকৰ ঘৰৰ পৰিয়ালো ইমান ভাল ব্যৱহাৰ, বৰ শোধন পোষণো ভালকৈ কৰিলে। আৰু ক'লে আকৌ আহিবা দেই, এনেকৈ ক'লে জয়মতীয়ে। ভাবিছোঁ আহিব লাগিব, মাতিছে তেনেকৈ। তাৰপাছতে গৈ থৈ আমাৰ সঁচাকৈ বিবাহখন হ'লগৈ দুয়ো মাজত, বুজিছেনে। আৰু এতিয়া আমি তেতিয়াৰ পৰা আজিলৈকে বৰ সুন্দৰভাৱে সংসাৰখন চলাই গৈ আছোঁ। আৰু সেই তেতিয়া জয়মতী আপোনাৰ এতিয়া সহধৰ্মিনী, এতিয়া সহধৰ্মিনী। হয়, তেখেতৰ নামটো যদি আমাৰ দৰ্শকসকলক কৈ দিয়ে, নিশ্চয় তাৰ পিছত কোনোবাই হ'লেও চিনি পাব। নামটো এই ফুলপানী ছিগা চাৰিঙীয়া গাঁৱৰ জিনুমা গগৈ। তেখেতো বৰ্তমান শিক্ষয়িত্ৰী। আৰু তাৰ পাছত মই নাটক বহুত কৰিলোঁ। ভাওনাত কৰোঁ, বসুদেৱ দৈৱকী কৰোঁ, মই কংস গাওঁ, তেওঁ দৈৱকীও গায়। তেনেকৈ মই কৰ্ণ গালে তেওঁ পদ্মা গায়, এনেকৈ তেওঁ কুন্তি গায়, মই কৰ্ণ গাওঁ। তেনেকৈ মানে আমি নাটক কৰিয়ে আহি আছোঁ আৰু। এতিয়াও আমি কিছুমান কথা পাতিলে কয় আপোনালোকক নাটক কৰা নিচিনাই লাগে, মানুহে এনেকৈ কয়। তাৰমানে আমি এতিয়াও সুন্দৰভাৱে চলি আছোঁ। আৰু তেওঁ মানে গুণগুণাই থাকি খুব ভাল পায়, যিকোনো গুণগুণাই থাকে, গান চান গায় আৰু বিভিন্ন ঠাইত জাজ কৰে বিভিন্ন। গতিকেলৈ সেই তেনেধৰণে এতিয়া আমি এখন সুখৰ সংসাৰত ভৰি দি ধুনীয়াকৈ চলি আছোঁ। আমি আমাৰ অনুষ্ঠানৰ ফালৰ পৰা আশা কৰিছোঁ আৰু শুভাশীষ জনাইছোঁ যাতে আপোনালোকৰ এই জীৱন যাত্ৰা একদম সুন্দৰকৈ চলি থাকে, চলিয়ে আহিছে যিহেতু আমাৰ ফালৰ পৰা শুভকামনা জনাইছোঁ। দুয়োজনৰ যুগ্ম জীৱন আৰু অধিক সুন্দৰ হওক। হয়, আশীৰ্বাদ কৰিবা আৰু যাতে ভালে যায় আমাৰ। আৰু আপোনালোকৰ কাহিনীটো যথেষ্ট ইণ্টাৰেষ্টিং, বহুত ভাল লাগিলে শুনি। আমাৰ দৰ্শকসকলেও নিশ্চয় আমোদ পাইছে, একদম খোলাকে কৈ দিছে আজি। যদিও বাইদেৱে কিছুমান কথা গম পোৱা নাছিলে, আপোনাৰ যে তেতিয়া চাওঁ লাগি আছিলে বাইদেউ, সেই কথাটোতো তেওঁ তেতিয়া গম পোৱা নাছিলে, বুজোৱা নাছিলে। এইটো মইহে মোৰ মনৰ ভিতৰৰ কথা আজি মুকলিকে কৈ দিছে। এইখিনিতে দাদা, যিহেতু আমাৰ সময় নিৰ্ধাৰিত আৰু বহুত কথা পাতিবলৈ মন যায়, কিন্তু তথাপি আপোনাক আকৌ সুধিছোঁ যে আকৌ আগৰ পইণ্টলৈ ঘূৰি গৈছোঁ যে আমি বৰ্তমান দেখিছোঁ যে সৰুৰ পৰা ডাঙৰলৈ আমি ছ'চিয়েল মিডিয়াত বেছি ব্যস্ত থাকোঁ। এই ক্ষেত্ৰত ছ'চিয়েল মিডিয়াত বেছি ব্যৱহাৰ কৰাৰ কাৰণে কেতিয়াবা এনেকুৱা হয় নেকি যে কিতাপ পঢ়া মানুহৰ সংখ্যা তুলনামূলকভাৱে কমি গৈছে নেকি বাৰু? আৰু ইয়ে আমাৰ জ্ঞানৰ সাধনাত কিবা প্ৰভাৱ পেলাইছে বুলি আপুনি ভাবে নেকি? মোৰ ফালৰ পৰা এটা কথা মই ভাবোঁ যে কিতাপ পত্ৰবিলাক আমি আগতে যিমান পঢ়িছিলোঁ বা আগৰ ছাত্ৰ ছাত্ৰীসকল বা ডাঙৰ যিখিনি মানুহ সকলোৱে যিধৰণে কিতাপ পঢ়িছিলে, সেই কিতাপ পঢ়া পৰিৱেশটো আজিকালি অলপ কমিলে ছ'চিয়েল মিডিয়া হোৱাৰ পৰা। আজিকালি ফোনত বা এইবিলাকত ব্যস্ত হৈ থাকে ফোনত, কিন্তু কিতাপ পঢ়াৰ সংখ্যাটো কমিলে। কিন্তু কিতাপ পঢ়িব লাগে, কিতাপ নপঢ়িলে এতিয়া লিখকসকলেও লিখিছে, কিতাপ জাপ হৈ আছে দোকানত, মানুহে কিতাপ নপঢ়ে। এতিয়া ক'ৰবাত এতিয়া যাওঁ নহয় কিতাপৰ বিপণীবিলাকতো, তেতিয়া তেখেতলোকেও কয় আগৰ দৰে কিতাপ বিক্ৰীটো কমিছে। কিন্তু এইটো আমাৰ ভালৰ লক্ষণ নহয়। মানে কিতাপ পঢ়িলে জ্ঞান বৃদ্ধি হয়, হয় নাই? আৰু আমি ডাঙৰখিনিয়ে কিতাপ পঢ়িলে আমাৰ সৰু ল'ৰা ছোৱালীবোৰে দেখিব যে কিতাপ পঢ়িছে দেউতাই বা দদাইদেউ কোনোবা ডাঙৰ, তেনেকৈ তেওঁলোকেও মনলৈ সেইটো ভাৱ আহিব। গতিকে আমি কিতাপটো খুব পঢ়িব লাগে, কিতাপ পঢ়াটো ভাল কথা। কিন্তু ছ'চিয়েল মিডিয়াই অলপ তাত প্ৰভাৱ পেলাইছে
হয়। পঢ়াৰ ক্ষেত্ৰৰ পৰা অকণমান আঁতৰি গৈছে নেকি, মই সেই যেন হয়। তেনেকুৱা যেন লাগে। এই ক্ষেত্ৰত অভিভাৱকৰ ভূমিকাও যথেষ্ট যথেষ্ট আছে, গুৰুত্বপূৰ্ণ। গুৰুত্বপূৰ্ণ। তেওঁলোকে সেইটো দেখুৱাব লাগিব। উম, তেওঁলোকে অকল পঢ় বুলি ক'লে নহ'ব, তেওঁলোকে পঢ়ি থাকিব লাগিব, পঢ়া দেখুৱাব লাগিব, হয়। তেতিয়াহে হয় নহয়, যিকোনো এটা কাম ভাল কাম কৰি দেখুৱালেহে সৰুৰ পৰা ল'ৰা ছোৱালীয়ে সেইটো শিকি যাব। এতিয়া আমি আগতে মানে ভাওনা কৰোঁতেও চাওঁ যে আমি ভাওনা কেনেকৈ কৰিছে, নাম গাওঁতেও চাওঁ কেনেকৈ নাম গাইছে, হা, দিহানাম কেনেকৈ গাইছে, আমি সেইবিলাক চাওঁ নহয়। আমি আগতে দিহানাম খুব গাওঁ, ভাগৱত পঢ়োঁ আমি, সেইবিলাক আমি আগৰ চামক দেখি শিকিছিলোঁ। তেনেকৈ এতিয়া আকৌ ল'ৰা ছোৱালীবিলাকে তেনেকৈ চব শিকিব কেনেকৈ, আমি শিকাব লাগিব সকলোকে আকৌ আমি ভাগৱত পঢ়োঁ। কৃষ্ণ ৰূপে দৈৱ কীত ভৈলাই অৱতাৰ, শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ, পীত বস্ত্ৰে শুভে অতি শ্যাম কলে বৰ, কমল লোচন চাৰু অৰুণ ধৰ, সুন্দৰ নাসিকা কৰ্ণে মকৰ কুণ্ডল, কণ্ঠত কষ্ট ভৈৰে কিৰীটি উজ্জ্বল। গাই থাকিলে বহুত দেৰি হ'ব, গতিকে গাই নাথাকোঁ বেছিকৈ। এইবিলাক আমি সৰুতে চব শিকিছিলোঁ। ভাগৱত কেনেকৈ পঢ়িব লাগে, কীৰ্তন কেনেকৈ পঢ়িব লাগে, ঘোষা কেনেকৈ পঢ়িব, গুৰুজনাৰ ওপৰত আমি তেতিয়াই গোটেইখিনি পঢ়িছোঁ। গুৰুজনা আমাৰ শংকৰদেৱক আমি গুৰু মানিব লাগে, ভগৱান কলিত তেওঁ ভগৱান। মাধৱদেৱে কৈছে, ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জু হৰি মাৰল কংস, জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেই অংশ। আমি তেওঁক বুজি পাব লাগিব, শংকৰদেৱক জানিব লাগিব। সেইবিলাক আমি সৰুৰে পৰাই আধ্যাত্মিক দিশত ল'ৰাবিলাকক সোমোৱাই দিব লাগিব মনত, তেতিয়া সমাজখন ভাল হ'ব। হয়, আজি আমাৰ আলাপৰ মজিয়াৰ যোগেদি সমাজলৈ কিবা বাৰ্তা প্ৰেৰণ কৰিব নেকি? মই এইটোৱে ক'ব বিচাৰিছোঁ, আমাৰ সকলো গৃহস্থই মানে গৃহিণী বা গৃহস্থই সকলোৱে মানে সদায় ল'ৰাবিলাকক ভাল শিক্ষা দিব লাগিব, ভগৱন্তৰ কথা ক'ব লাগিব। ভগৱন্ত এনেকুৱা আছিলে, তেনেকুৱা আছিলে, ভগৱানে ভাবিলে কি হয় কি, সেইখিনি আমি সৰুৰে পৰাই মনত সোমোৱাব লাগিব। আৰু ভাওনা যেনেকৈ হয়, দুষ্টক দমন শান্তক পালন, ভাওনাবিলাকক চাবাচোন, এচোৱালৈকে দৈত্যবিলাকে উৎপাত কৰিছে, তাৰপাছত বধ হয়। সেই কাহিনীবোৰ ক'ব লাগিব, তেতিয়াহে তেওঁলোকৰ প্ৰতি আকৰ্ষিত হ'ব, ভগৱানৰ প্ৰতি কৃষ্ণই কেনেকৈ কি কৰিছিলে। এতিয়া মই আগতে কৈ গ'লোঁ, কংস চাব লাগে, কৃষ্ণ কাহিনীবিলাক পঢ়ক, কৃষ্ণই কেনেকৈ কৈছে, আৰু কৃষ্ণ নাম ল'ব লাগে। আৰু এটা অন্য কথা মই কৈছোঁ কি, আমি মানে আমি শৰণ ভজন ল'ব লাগে নহয়, আমাৰ সমাজবিলাকতো ব্যৱস্থাটো আছে। আমি যেতিয়া শৰণ লওঁ, তেতিয়া ওপৰত আমাক গুৰুসকলে কৈছিলে যে ঈশ্বৰৰ নামটো তোমালোকে ল'বা, যিমান পাৰা সিমান ল'বা। আমি এতিয়া ঈশ্বৰৰ নাম লওঁ। এতিয়া মোৰ গৃহত আমাৰ আইগৰাকী, মই শুই উঠি আমি সদায় গা পা ধুই প্ৰাৰ্থনা কৰোঁ, গধূলি প্ৰাৰ্থনা কৰোঁ। আৰু ঈশ্বৰৰ নাম আমাৰ ঘৰত অহৰ্নিশে চলি থাকে বুলি ক'লেও ভুল নহয়। সকলো ক্ষেত্ৰতে আমি ঈশ্বৰক বাদ দি কোনো কাম নকৰোঁ, সদায় ঈশ্বৰৰ চিন্তা কৰোঁ। সেই ঠিক তেনেদৰে মই ভাবিছোঁ সকলোৱে তেনেকৈ ঘৰখনত ঈশ্বৰৰ নাম চৰ্চন কৰক, ধূপ ধূনা লগাওক, সদায় সন্ধিয়া সদায় প্ৰাৰ্থনা কৰক, শিকাওক। কিন্তু এতিয়াও প্ৰাৰ্থনা নজনা মানুহো গৃহস্থ আছে, কিন্তু সেইবোৰ বেয়া কথা। সদায় প্ৰাৰ্থনা কৰি, সদায় অন্নমুঠি লওঁতেও সদায় সকলোৱে মিলিজুলি একেলগে বহি ঈশ্বৰৰ নাম লৈ আমি খাব লাগে। সেই তেনেধৰণে মই ভাবিছোঁ সমাজলৈ মই এইটোৱে বাৰ্তা দিছোঁ যে সদায় ভগৱন্তৰ চিন্তা কৰক, তেতিয়া আমাৰ এই উচ্ছৃংখল হুলস্থুল যিবোৰ বেয়া হৈছে ল'ৰা ছোৱালীবিলাক, সেইবিলাক নহয়, ভাল হ'ব। আমি সমাজখন ভাল হোৱাটোৱে বিচাৰোঁ, হয় নহয়? গতিকে আমাৰ সমাজখন যাতে ভাল হয়, ভগৱানে যেনে কৃপা কৰে, তাকে মই ক'লোঁ। হয়, ধন্যবাদ দাদা। আজি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি আপুনি আমাৰ মাজলৈ আহিলে। আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু আপোনালৈ অশেষ শ্ৰদ্ধা জ্ঞাপন কৰি আজি অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ। ময়ো তোমালোক সকলোলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। হয়, নমস্কাৰ।